এইবাৰ বৰপেটাত হ'ব মক গুণোৎসৱ 2025 গুণোৎসৱৰ পূৰ্বে অনুষ্ঠিত হ'বলগীয়া মক গুণোৎসৱত বিদ্যালয়ৰ মূল্যায়নৰ বাবে বৰপেটাৰ শিক্ষাখণ্ডৰ BRP প্ৰসেনজিৎ শৰ্মাই সমীক্ষা নামৰ এটা অত্যাধুনিক মোবাইল এপ প্ৰস্তুত কৰি উলিয়াইছে 19 ডিচেম্বৰৰ পৰা বৰপেটা আৰু বজালী জিলাত অনুষ্ঠিত হ'বলগীয়া মক গুণোৎসৱত এই এপটোৰ জৰিয়তে বিদ্যালয়সমূহৰ মূল্যায়ন কৰা হ'ব এই এপৰ জৰিয়তে মক গুণোৎসৱৰ মূল্যায়নৰ সময়ছোৱাত বিদ্যালয়বোৰৰ বিদ্যায়তনিক সহবিদ্যায়তনিক দিশ তথা ঐক্য পোছাক আৰু বিদ্যালয়ৰ আন্তঃগাঁথনিৰ মূল্যায়ন কৰা হ'ব কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰে এই তথ্যবোৰ বিশ্লেষণ কৰাৰ লগতে বিদ্যালয়সমূহৰ প্ৰাপ্ত গ্ৰেডো এই এপটোৱে নিৰ্ধাৰণ কৰিব আসলতে এটো এটা স্কুল ইভ্যালুয়েশন এপ আমি বৰপেটা আৰু বজালী ডিস্ট্ৰিক্টত আমি মক গুণোৎসৱ অনুষ্ঠিত কৰিবলৈ গৈ আছো আৰু আমাৰ এই মক গুণোৎসৱটো একেবাৰে প্ৰথমবাৰৰ বাবে আমি কমপ্লিটলি অনলাইন ফৰ্মেটত আমি কৰিম গোটেইখিনি বস্তু আমাৰ কমপ্লিটলি অনলাইন হ'ব আৰু এই এপটোৰ মাধ্যমেদি আমি তাৰমানে গোটেই ডাটাখিনি আমি ৰেকৰ্ড কৰিম মক গুণোৎসৱৰ আৰু মানে এপটোৰ মাধ্যমেৰে আমি তাৰমানে গ্ৰেড এনালাইসিস কৰিম আৰু আমি ৰিজাল্টখিনি আমি সেইমতে মানে প্ৰভাইড কৰিম বৰপেটা আৰু বজালী জিলাত অনুষ্ঠিত হ'বলগীয়া মক গুণোৎসৱৰ বাবে 13 ডিচেম্বৰত এখন সভা অনুষ্ঠিত হৈ যায় এই সভাত বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাসে সমীক্ষা নামৰ মোবাইল এপটো মুকলি কৰে এই এপটো বনাওতে মই 1.5 দিন প্ৰায় সময় লাগিছে মই 12 তাৰিখে এটো ডেভেলপ কৰিছো আৰু 13 তাৰিখে আমাৰ মিটিং আছিল মিটিংত মই এটো বস্তু মানে ইনগ্ৰেট কৰা হল আৰু মানে এটা ডেমনস্ট্ৰেচন দি কিনে গুটেই মানে পাৰ্টিসিপেন্টখিনিক দেখাই দিয়া হল যে কেনেকৈ এপটোৱে কাম কৰিব 2058 খন বিদ্যালয়ৰ 2,30,844 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই মক গুণোৎসৱ শেষ হোৱাৰ ঠিক পিছতে অৰ্থাৎ 25 ডিচেম্বৰৰ দিনটোত ফলাফলসমূহ ঘোষণা কৰা হ'ব একেদিনাই দি দিব পাৰিব ইনষ্টেন্টলি দি দিব পাৰিব কিন্তু এক্সটাৰ্নেল ইভ্যালুয়েটৰে বা স্কুলে এপটোত ৰিজাল্টখিনি চাব নোৱাৰিব হিখিনি আমি এডমিন পেনেলত চাব পাৰিম আৰু হিখিনি আমি গুণোৎসৱ শেষ হোৱাৰ ঠিক পিছদিনাই আমি মানে এটা ৰিজাল্টটো আমি মানে পাবলিশ কৰি দিম উল্লেখ্য যে প্ৰসেনজিৎ শৰ্মাই দুদিনৰ ভিতৰতে এই এপটো প্ৰস্তুত কৰি উলিয়াইছে তেওঁ পূৰ্বেও কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ সহায়ত কেইবাটাও শিক্ষা আৰু কৃষিৰ লগত জড়িত এপ প্ৰস্তুত কৰি উলিয়াইছে তেওঁ পূৰ্বে প্ৰস্তুত কৰা এপসমূহৰ বাবেও ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ আগতেও মই বিভিন্ন ধৰণৰ AI এপ মই ডেভেলপ কৰিছো মই এডুকেশ্যনৰ ক্ষেত্ৰত কেইবাটাও কৰিছো আৰু এগ্ৰিকালচাৰৰ ক্ষেত্ৰতো কৰা হৈছে বৰপেটাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত জিলিয়াছ দাসৰ ৰিপৰ্ট লোকেল 18